নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল স্কুল অসমলৈ। আজি আমি আৰম্ভ কৰিব লৈছোঁ মাধৱ কন্দলীৰ ওপৰত গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন। প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী আৰু তেখেতে সুন্দৰকাণ্ড ৰামায়ণৰ পৰা হনুমন্তৰ লংকা দৰ্শন শিৰোনামেৰে কাব্যাংশ নিৰ্বাচিত কৰা হৈছে। তেখেতে এখন ৰচিছিলে আৰু লগতে তেখেতে ৰামায়ণৰ সুন্দৰকাণ্ডৰ ঘাইকৈ দ্বিতীয় সংগৰ আধাৰত অনুবাদ কৰা এই অংশত মাধৱ কন্দলীয়ে মূল বিষয়বস্তুৰ চমু উপস্থাপন কৰিছে। কি হ'ল, মাধৱ কন্দলীৰ ওপৰত সৰু এটা প্ৰশ্ন কেইটামান আহিব পাৰে যে সুন্দৰকাণ্ড ৰামায়ণ কোনে ৰচিছিলে? মাধৱ কন্দলীয়ে। আৰু তেতিয়া তেখেত কি হৈছিলে? প্ৰাক শংকৰী যুগৰ কবি। তো আমি এইকেইটাই প্ৰশ্ন আমি চাইছোঁ। লগতে শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰতো অকণমান চাওঁ। তেখেতৰ জন্ম হৈছিলে, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিলে 1489 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিলে 1596 খ্ৰীষ্টাব্দত। আৰু তেখেতৰ জন্ম ক'ত হৈছিলে? যে লখিমপুৰত তেখেতৰ জন্ম হৈছিলে। লগতে শংকৰদেৱৰ পিছত মাধৱদেৱী ধৰ্মৰ গুৰি হৈছিলে আৰু তেখেত আছিলে শাক্তধৰ্মী। প্ৰথমতে তেখেত আছিলে শাক্তধৰ্মী, তাৰপিছত তেখেত বৈষ্ণৱধৰ্মী হয়। আৰু নামনি অসমৰ কোচবিহাৰ বৰপেটা অঞ্চলত তেখেতে কিছুদিন থাকিছিলে। তেতিয়া বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ আদি প্ৰতিষ্ঠা কৰিছিলে। নাইবা তেতিয়া তেখেতে চুনেপুৰা নামৰ এনেকুৱা জেগাডোখৰত আছিলে পাটবাউসীৰ, আৰু মাধৱদেৱে গণকুছিত থাকিবলৈ গণকুছি সত্ৰ তেখেতে প্ৰতিষ্ঠা কৰা। তো শংকৰদেৱৰ বিয়োগৰ পিছত তেখেতে সেইখিনি কৰিছিলে। আখ্যানমূলক কাব্য, তত্ত্বমূলক ৰচনা, বৰগীত আদি ৰচনা কৰিছিলে। মাধৱদেৱে নামঘোষা, ভক্তি ৰত্নাৱলী, বৰগীত, ঝুমুৰা আদি ৰচনা কৰিছিলে। আৰু মাধৱ কন্দলী কোন আছিলে? যে তেখেত শংকৰদেৱৰ পূৰ্বৰ কবি আছিলে মাধৱ কন্দলী। আৰু তেখেতে মহামাণিক্য, বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত তেখেতে সেইখিনি ৰচিছিলে, গ্ৰন্থসমূহ ৰচিছিলে। লগতে ৰামায়ণৰ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছে মাধৱ কন্দলীয়ে। আৰু উত্তৰাখণ্ডৰ ৰামায়ণ শংকৰদেৱৰ ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণখন সম্পূৰ্ণ কৰিছে। পৰৱৰ্তী সময়ত আদিকাণ্ড মহাপুৰুষ মাধৱদেৱ আৰু উত্তৰাখণ্ড মহাপুৰুষ শংকৰদেৱে ৰচনা কৰি মাধৱ কন্দলী ৰামায়ণখন সম্পূৰ্ণ কৰিছে। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল স্কুল অসমলৈ। আজি আমি আৰম্ভ কৰিব লৈছোঁ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথমতে আমি আৰম্ভ কৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তেখেতৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে 1568। ক'ত হৈছিলে? মৃত্যু হৈছিলে। আৰু জন্ম হৈছিলে নগাঁৱৰ আলিপুখুৰীত, আৰু মৃত্যু হৈছিলে 1568 খ্ৰীষ্টাব্দৰ কোচবিহাৰত। তো শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী যুগস্ৰষ্টা কবি হিচাপে ধৰা হয়। তেখেতে আমাৰ জাতিৰ সংস্কাৰক হয়, ধৰ্ম প্ৰচাৰক হয়, সংগঠক হয়। এই সকলোখিনি তেখেতে কৰিছে। তেখেতে গীত, নাট্য, কবিতা গোটেইখিনি ৰচনা কৰিছিলে। আৰু তেখেতৰ আটাইতকৈ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো হৈছে কীৰ্তনঘোষা। আহে যে শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো কি আছিলে? কীৰ্তনঘোষা। তাৰোপৰি তেখেতে উত্তৰাখণ্ডৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিলে।
তেখেতৰ নাটসমূহ হৈছে ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা লগতে বৰগীত ৰচনা কৰিছিলে। তেখেতে নাটকসমূহ যে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, ৰাম বিজয়, কালীয় দমন আদি। ভক্তি ৰত্নাকৰ তেখেতৰ তত্ত্বমূলক গ্ৰন্থ। আৰু তেখেতৰ প্ৰথম সংলাপবিহীন নাটখন আছিলে চিহ্নযাত্ৰা। চিহ্নযাত্ৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট।